বেছিহে আছে হেনো কেজি আনিছে Good morning friends, welcome back to another daily vlog of Assam Speed Talk. আৰু আজি আমি এতিয়া গৈ আছো মৰাণলৈ গৈ আছো তো ব্লগ এটাই আৰম্ভ কৰি দিওঁ বুলি ভাবিছো মৰাণত অকণমান কাম আছে দাদা আৰু মই গৈ আছো আৰু হেয়া পাম্প চেক কৰিছো পাম্প হেনো বেছিহে আছে খকুৱা মানুহ মৰাণত কাম হৈ গ'ল এতিয়া নিউ শৰ্মা হোটেলত সোমাইছো পুৰি খাবলৈ চাহ খাবলৈ আমি খাই আহিলো পুৰি 50 টকাকে প্লেট আৰু একদম বছৰৰ মূৰত এনেকুৱা লেতেৰা হোটেলত খালো লেতেৰা হোটেল বুলিয়ে কৈছো আৰু এনে নৰ্মেল হোটেলবিলাক ৰেষ্টুৰেণ্ট নহয় ভাল লাগিলে লাল চাহটোও ভাল লাগিলে খাই মোৰ একদম মূৰৰ বিষ আৰু টোপনিটো কাট খাই গ'ল এতিয়া ঘৰলৈ গৈ থাকো চব কাম বন হৈ গ'ল আৰু বৰষুণ দি আছে কিন্তু মৰাণৰ পৰা ধনিয়া আহি পালোহি আৰু এতিয়া জিমৰ পৰা আহি আছো ইভিনিং জিমৰ পৰা তো এতিয়া এফালে আহিলো আপোনাৰ ডাব নাৰিকল পোৱা ফালে আহিছো দেই কিন্তু ডাব নাৰিকল শেষেই হৈ গ'ল যেন লাগিছে চাওঁচোন ভণ্টি আচলতে খাবলৈ বিচাৰে তাই শেষেই হৈ গ'ল যেন লাগিছে ৰ'ব চাই লওঁ মই শেষেই হ'ল যেন লাগিছে যেনে তেনে 4টা ডাব আছিলে 3টা ললো আৰু একেবাৰে লাষ্টত পালোহি ঘূৰিয়ে ফুৰিছো 6টা বাজিবই হ'ল ভণ্টি মেডিচিন আছিলে মেডিচিন লৈ ললো কাম খতম অলপ চৰ্দি লাগি আছে সেইকাৰণে ভণ্টিৰ কাৰণে চিন্তা লাগে কৰোনা টেষ্ট কৰা কিটটো ঘৰতে আছিলে এইটো টেষ্ট কৰিছো এইটো এডাল লাইন আহিছে এতিয়ালৈকে দুডাল নাই অহা বাৰু চিন্তা লাগে নহয় কৰি লৈছো চৰ্দি লাগিছে আৰু মূৰটো অলপ বিষা লাগিছে চৰ্দি লাগিলে যেনেকুৱা হয় তেনেকুৱাই হৈছে আৰু আপোনাৰ ৰাতি মানে একদম ফেনখন মূৰৰ ওপৰতে চলি আছিলে তেতিয়া যে ডিঙিটো অকণমান চেৰচেৰুৱা লাগে সেই তেনেকুৱা লাগি আছে কি হয় গম নাপাওঁ আৰু কিন্তু অকণমান সাৱধান হৈ পিনি অকণমান বেলেগকৈ আছোঁ মাস্ক লগাই আছোঁ গৰম পানী খাই আছোঁ ষ্টিমো লৈছোঁ আৰু সেইটো তলত সেইটো কৰোনা চেক কৰি আছোঁ মই ৰেপিড এণ্টিজেন টেষ্ট কৰা কিটটো আনি থোৱা আছিলে ঘৰতে এডালেই আহিছে 15 মিনিট ৰ'বলৈ কৈছে 5 মিনিটমান হৈছে ৰৈ থাকোঁ কি হয় চাওঁ নিগেটিভে ওলালে ৰিপৰ্ট কিন্তু তথাপি সাৱধান হৈছোঁ আৰু এয়া এতিয়া খাই আছোঁ কাঢ়া বনাই খাইছোঁ একদম গৰমে কাৰণ ডিঙিটো মোৰ চেৰচেৰাই আছে ন এইটো কাৰণে একদম গৰমে খাই দিছোঁ নিগেটিভে আচলতে গোটেই ৰাতিটো পুৰা ফেনখনৰ তলতে মূৰটো দি হোৱা যে এনেকৈ নৰ্মেলিও হয় আগতে কিন্তু এতিয়া কৰোনাৰ হেৰি যে কৰোনা চলি আছে যে চাৰিওফালে সেইকাৰণে সন্দেহ হৈ যায় আৰু বিশেষকৈ পলি আছে সেইকাৰণে ভণ্টি আছে সেইকাৰণে আৰু অকণমান টেনশ্যন হৈ যায় মইহে ইয়াত আৰু কাম কৰা মানুহ এখেতটোতো নায়েই এখেত ছিকিমত এতিয়া বৰ্তমান তো ইফালে যোৱা মানুহ মই ঘূৰি ফুৰা মানুহ বজাৰ সমাৰ কৰা সব মানে মই কৰিব লাগে খাই লওঁ এইবিলাক একদম খাবলৈ মন নাই এতিয়া অকল চুপ খাইছোঁ আৰু মই প্লেন ৰাইচ খাই আছোঁ
কৰোণা নহয় যদিও তাৰমানে টেষ্টটো কৰিলোঁ কালি, কৰোণা নহয় যদিও বহুত মূৰ বিষ, গোটেই ৰাতিটো মই শুবই পৰা নাই। ৰাতিপুৱা দাদাই দৰৱ আনি দিলে, সেয়া খালোঁ, কিন্তু এতিয়াও বহুত উইক মানে কি ক'ম আৰু, মূৰটো বিষ, গাটো পূৰা বিষ, চৰ্দি। এনেকৈ শুকান ভাতটো লাড্ডু বনাই বনাই খাইছোঁ, আৰু চুপ খাইছোঁ, চিকেন চুপ জালুক দিয়া। আজি দিনটো পূৰা ঘৰতে, ক'লৈও যোৱা নাই। মানে আপোনাৰ তেল দিয়া খাবলৈ মন নাই। কালি টেষ্ট কৰোঁতেতো নিগেটিভে ওলাইছে, আকৌ টেষ্ট কৰিম আজি। পূৰা চৰ্দি, মোৰ নিচিনা একে দাদাৰো হ'ল। আমি দুটা একেলগে ঘূৰি ফুৰোঁ যে, ক'ৰবাত কামত গ'লে, মৰাণ গ'লে, ক'ৰবাত গ'লে দুইটা একেলগে যাওঁ। তাৰ কালি দিনটো পূৰা জ্বৰ, চৰ্দি, মূৰ বিষ, গা বিষ, উঠিব পৰা নাই। তাৰপিছত সি এনেকৈ জালুক দি পিনি চিকেন চুপ খাই দিলে, দৰৱ খাই দিলে, ভাল হৈ গ'ল তাৰ কালি। আজি মোক সি দৰৱ দিবলৈ আহিব পাৰিছে মানে। তাক সোনকালে পালেগৈ, মোক অকণমান দেৰিকৈ পালে বেমাৰটোৱে। ৰাতিলৈ এটা মই শুব পৰা নাই, কেকাই আছোঁ মানে। পূৰা প্লেইন ৰাইচ। আৰু চুপ। হাজবেণ্ডৰ কৰোণা হৈছিলে যে, দেখিছোঁ যে তেওঁ, ভয় লাগে সেইটো কাৰণে। সেইটো কাৰণে প্ৰথমবাৰ সাৱধান মানে। এই তেখেতক কৰোণা হোৱা দেখি পিনি, চৰ্দিৰ ফলতে নৰ্মেল চৰ্দিৰ নিচিনাকৈ থকা নাই, মই পূৰা কোৱাৰেণ্টাইন হৈ ছেপাৰেটকৈ আছোঁ। বিচনাত খাইছোঁ ভাত, পূৰা ছেপাৰেট হয়, ছেপাৰেট ৰুমত আছোঁ, ছেপাৰেটকৈ ভাত খাইছোঁ। মানে ভণ্টিৰ কাৰণে বেছি অলপ সাৱধান হ'ব লগা হৈছে। মই ভাল পাইছোঁ আৰু গধূলিলৈকে ভাল পাই যাম। অ'কে। ৰুমত আহিব নোৱাৰে যে, সেই দৰ্জা মুখৰ পৰা আহি উঠি থৈ গৈছে, মামা ভাল পাইছানে, খানা খাই কেনেকুৱা লাগিলে কোৱাৰেণ্টাইন। ইছুৱে খালেনে? মৌচুমীও খাইছোঁ। এইবিলাক দৰৱ